যোৱা 19-10-23 তাৰিখে উখৰাবাৰীত এটা মাৰ্ডাৰ হৈছিলে। তাত মানে মনোৱাৰ হুছেইন নামৰ মানুহজনে অন্য আসামীবিলাকৰ সহযোগত মহিলাগৰাকীক 60ৰ ঊৰ্ধৰ মহিলা মজিমে খাতুন বুলি তেখেতক মাৰ্ডাৰ কৰি মানে তেওঁৰ মজিয়াত পুতি ৰাখিছিলে। আমি তদন্তকালীনত ডেড বডি উদ্ধাৰ কৰোঁ বা যাৱতীয় ব্যৱস্থাখিনি আমি কৰিছোঁ। তাৰপিছত আমি কেছ ৰেজিষ্টাৰ হোৱাৰ পিছতে 5জন আসামী ধৰিছিলোঁ, কিন্তু আমি প্ৰাইম একিউজজনক আমি ধৰিব পৰা নাছিলোঁ, তেওঁ পলাতক আছিলে। কিন্তু আমি যোৱাকালি হাতীগাঁও থানাৰ মানে পুলিচৰ সহযোগত আমি মনোৱাৰ হুছেইনক কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ। আমি আজি আনিছোঁ, ইয়াত আমি কোৰ্টত প্ৰডিউচ কৰিম আৰু তেখেতক অধিক জেৰাৰ কাৰণে আমি পুলিচ ৰিমাণ্ডত বিচাৰিছোঁ। হয়, তেখেত মানে মহিলাগৰাকী যোৱাই আছিল। কাৰণখিনি আমি এতিয়াও তেখেতক ৰিমাণ্ডত আনি বেছি ভালকৈ অধিক ভালদৰে জানিব পাৰিম, কিন্তু এনে প্ৰিলিমিনাৰী যিখিনি আছে তাত আমি জানিব পাৰিছোঁ যে তেওঁৰ মানে পত্নীৰ লগত তেওঁৰ এটা মানে মনোমালিন্য চলি আছিল আৰু তেওঁৰ মানে খঙৰ বশৱৰ্তী হৈ মহিলাগৰাকীক মাৰ্ডাৰ কৰা বুলি জানিব পৰা গৈছে।